কংগ্ৰেছক আক্ৰমণ কৰিবলৈ গৈ এবাৰ বহু দূৰ পালৈগৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দুদিন পূৰ্বে এপিচিচিৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে উল্লেখ কৰিছিল যে কংগ্ৰেছত যিবিলাক বিজেপিৰ ভাইৰাছ আছে সেই ভাইৰাছক অস্ত্ৰোপচাৰৰ দ্বাৰা উৎখাত কৰা হ'ব আঁতৰাব লাগিব সাৰ্জাৰী কৰিব লাগিব আৰু তাৰ পিছত এতিয়া মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া যে গান্ধী পৰিয়াল থকালৈকে হেনো পৰিষ্কাৰ নহয় কংগ্ৰেছ কংগ্ৰেছৰ উৎসতেই খেলিমেলি বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ পৰা গান্ধী পৰিয়ালক উৎখাত কৰিব পাৰিলেহে কংগ্ৰেছ পৰিষ্কাৰ হ'ব এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য অৱশ্যে ইয়াৰ পিছত আকৌ গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া দিবলৈ নেৰিলে গৌৰৱ গগৈৰ ভাষ্য গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া যে হাজাৰটা মিছা কথা কওঁ বুলি ইতিমধ্যেই আত্মবিশ্লেষণ কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা ইয়াতকৈ আৰু বেলেগ একো আশা কৰিব পৰা নাযায় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈ ভাষ্য প্ৰসংগ গান্ধী পৰিয়াল আৰু কংগ্ৰেছ কংগ্ৰেছক সাফা কৰা কথা কিমানে কৈ গ'ল জিতেন্দ্ৰ সিং ভূপেন বৰা ৰিপুন বৰা কিন্তু কংগ্ৰেছটো সাফা কেনেকৈ হ'ব কাৰণ তাতে গান্ধী ফেমিলি আটাইতকৈ লেতেৰাটো তাত সোমাই আছে যদি সোৰ্সটোৱে অপবিত্ৰ হয় তাৰ পৰাতো অপবিত্ৰ পানীয়েতো ওলাই থাকিব নহয় গতিকে সোৰ্সটো কাৰেক্ট কৰিব লাগিব যিদিনাখন কংগ্ৰেছে কংগ্ৰেছৰ পৰা গান্ধী ফেমিলিক আঁতৰাই দিব সিদিনাখন কংগ্ৰেছত অলপমান পবিত্ৰতা হয়তো আহিব পাৰে আৰু গান্ধী ফেমিলি কিয় অপবিত্ৰ এই বিষয়ে মই যোৱা এক মাহত বহুত কেইটা টুইট কৰিছোঁ কেনেকৈ আমাক চিকেন নেকত থৈ গ'ল কেনেকৈ অসমখনক বিদেশীৰ গৰাহত থৈ গ'ল গোটেই কথাবিলাক কাশ্মীৰৰ ঘটনাৰ পৰা আৰম্ভ কৰি কিমান অপবিত্ৰ তাক আমি যোৱা কেইদিনত বহুত আলোচনা হৈ আছে গতিকে সোৰ্সটো নিকা কৰিব লাগিব যিদিনাখন কংগ্ৰেছে গান্ধী ফেমিলি কংগ্ৰেছৰ পৰা আঁতৰাই দিয়ে তেতিয়া কংগ্ৰেছ নিকা হ'ব পাৰে মুখ্যমন্ত্ৰীটো চাওক তেওঁ নিজে কৈছে মই হাজাৰটা মিছা কথা কওঁ আমাৰ সাধাৰণ মানুহৰ সমাজৰ ভিতৰত বন্ধু বান্ধৱীৰ মাজত কোনোবা এজন দুজন মিছলীয়া কথা ক'ব পাৰে থাকে আৰু এওঁতো হাজাৰটা মিছা কথা কোৱা ব্যক্তি এনেকুৱা ব্যক্তিৰ কথাৰ ওপৰত কাৰ ভৰসা আছে যিটো নিজে কয় আমিতো প্ৰয়াস কৰোঁ যে আমি সত্য কথা কওঁ আমি প্ৰয়াস কৰোঁ যে আমি কম মিছা কথা কওঁ তেওঁতো হাজাৰটা ক'বলৈ আৰম্ভ কৰিছে আৰু মানে গৌৰৱো অনুভৱ কৰিছে